হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম, যিহেতু মই মাজে মাজে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ, ডিছকাছ কৰিয়ে থাকোঁ। APSC অসম লোক আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ লেটেষ্ট আপডেটছবিলাকৰ বিষয়ে। ঠিক আছে, চ' বহুতে হয়তো আপোনালোকে নিজৰ কামৰ ক্ষেত্ৰত ব্যস্ততাৰ মাজত আপোনালোকে APSC ৱেবছাইটটো হয়তো চেক কৰিবলৈ পাহৰি যায়। চ' সেইটো কাৰণে মই মাজে মাজে প্ৰত্যেক সপ্তাহে এটা ভিডিঅ' দিওঁ APSC ৱেবছাইটৰ ওপৰত কি নতুন লেটেষ্ট আপডেটছ আহিছে। আৰু লগতে মই আজিৰ ভিডিঅ'টো আপোনালোকে থাম্বনেইলত দেখিছে, টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ কৰিব আৰু লগতে APSCৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCLৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব সেইটোৰ ওপৰতো অকণমান আপোনালোকক ইনফৰ্মেশ্যন প্ৰভাইড কৰিম। ঠিক আছে, ইয়াতে লেটেষ্ট আপডেটছ দেখিছে, চিলেবাছ ৰিলিজ কৰিছে এছিষ্টেণ্ট আৰ্কিটেক্ট আণ্ডাৰ পাব্লিক ৱৰ্কছ বিল্ডিং এণ্ড নেশ্যনেল হাইৱে ডিপাৰ্টমেণ্টৰ আণ্ডাৰত। ঠিক আছে, তাৰপিছত এনফৰ্চমেণ্ট ইনস্পেক্টৰ আণ্ডাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ লিষ্ট অফ কেণ্ডিডেটছ পাব্লিছ কৰিলে। ইয়াতে আপোনালোকৰ কেণ্ডিডেটছ লিষ্টখনত চাই ল'ব পাৰিব, আপোনালোকৰ নাম আছে নাই, ৰোল নম্বৰ, ফাদাৰ্ছ নেম, গোটেইখিনি বস্তু আছে। টোটেল 32,173জন কেণ্ডিডেটছক ইয়াতে এলাউ কৰিছে এনফৰ্চমেণ্ট ইনস্পেক্টৰ পৰীক্ষা দিবৰ কাৰণে। ঠিক আছে, এইটো লিষ্ট অফ কেণ্ডিডেটছ এইখন হয়, লেটেষ্ট আপডেটছ ছেকশ্যনটোতে পাই যাব, ডাউনলোড কৰি ল'ব। আৰু লগতে CDPOৰ আৰু এলাইড কেডাৰ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ ইণ্টাৰভিউৰ কাৰণে ইণ্টিমেশ্যন লেটাৰ, ইণ্টাৰভিউ ভাইভা পোষ্টৰ কাৰণে ইয়াতে ৰিলিজ কৰিছে। বাকী চাইণ্টিফিক অফিচাৰ ফৰ ডাইৰেক্টৰ অফ ফৰেনচিক ছায়েন্স, তাৰপিছত চাইণ্টিফিক অফিচাৰ ফৰ ৰিজনেল ফৰেনচিক ছায়েন্স লেবৰেটৰিজ এছ শিলচৰ, বঙাইগাঁও, তেজপুৰ আৰু ডিব্ৰুগড়ৰ কাৰণে কি বুলি কয় চিলেবাছ APSC ইয়াতে ৰিলিজ কৰিছে বেলেগ বেলেগ ডিভিজনৰ। আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল আণ্ডাৰ জইণ্ট কেডাৰ অফ পাব্লিক ৱৰ্কছ ৰোডছ ডিপাৰ্টমেণ্টৰ আৰু পাব্লিক ৱৰ্কছ বিল্ডিং এণ্ড নেশ্যনেল হাইৱে ডিপাৰ্টমেণ্টৰ চিলেবাছ ইয়াতে APSC পাব্লিছ কৰিছে। তাৰপিছত বাকীখিনিতো CDPOৰ আপোনালোকে ইণ্টাৰভিউ স্কেডুল কৰা হৈছে, নটিফিকেশ্যন আহিছে। আৰু ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ, ইকনমিক্স ডিপাৰ্টমেণ্টৰ ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ কৰিলে আৰু CDPOৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিলে। বাকী পুৰণাখিনি আৰু এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ নটিফিকেশ্যন আহিছিলে স্ক্ৰিনিং টেষ্ট, সেইটো 23 ফেব্ৰুৱাৰীত হ'বলৈ গৈ আছে, 23 ফেব্ৰুৱাৰীত মানে অহা দেওবাৰে। ঠিক আছে, কাইলৈৰ দেওবাৰটো গৈ পেলাই নেক্সট ছানডে পৰীক্ষা আপোনালোকৰ অনুষ্ঠিত হ'ব। আৰু মটৰ ভেহিকুল ইনস্পেক্টৰৰ ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ কৰিলে। ঠিক আছে, বাকীখিনি পুৰণা নটিফিকেশ্যন, মই বাকীখিনিলৈ নাযাওঁ। আৰু বাকী আপোনালোকৰ লেটেষ্ট ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্টবিলাকত আপোনালোকৰ ইয়াতে দেখিছে, ইয়াতে লেটেষ্ট ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট আপোনালোকে দেখিছে চলি যোনখিনি গৈ আছে। চ' সেইখিনি আপোনালোকে স্ক্ৰল নকৰাকৈ নিজে এনেকৈ থাকিলে মানে আপোনালোকে গম পাই যাব। চ' ইয়াতে যোনখিনি এডভাৰটাইজমেণ্ট ওলাই আছে সেইখিনি আপোনালোকে স্ক্ৰীণত দেখিছে। চাৰ্টিফাইং চাৰ্জন আছাম আণ্ডাৰ লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, মেডিকেল ইনস্পেক্টৰ ফেক্টৰিজ আণ্ডাৰ লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, এইখিনিৰ এপ্লিকেশ্যন চলি আছে বা হয়তো সমাপ্ত হৈছে। আপোনালোকে এবাৰ চাই ল'ব ইয়াতে যোন এলিজিবিলিটি ক্ৰাইটেৰিয়া মেইনটেইন কৰে, ইয়াতে এডভাৰটাইজমেণ্টবিলাক চাই ল'ব পাৰিব আপোনালোকে হেৰি কৰাৰ আগতে। ইনস্পেক্টৰ অফ স্কুলছ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ বা ডেপুটি ডাইৰেক্টৰ আণ্ডাৰ আছাম এডুকেশ্যন ছাৰ্ভিচ, ইয়াৰে পষ্ট ওলাইছে। এছিষ্টেণ্ট ডাইৰেক্টৰ অফ কটেজ ইণ্ডাষ্ট্ৰিজ এণ্ড ইজ ইকুইভেলেণ্ট পোষ্ট আণ্ডাৰ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্ট, জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল আণ্ডাৰ জইণ্ট কেডাৰ অফ পাব্লিক ৱৰ্কছ ৰোড ডিপাৰ্টমেণ্ট এণ্ড পাব্লিক ৱৰ্কছ বিল্ডিং এণ্ড নেশ্যনেল হাইৱে ডিপাৰ্টমেণ্ট, ডাইৰেক্টৰ অফ ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স আণ্ডাৰ ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্স ওলাইছে, এছিষ্টেণ্ট আৰ্কিটেক্ট ওলাইছে, চাইণ্টিফিক অফিচাৰ ওলাইছে, এছিষ্টেণ্ট ডাইৰেক্টৰ ইন দি ডাইৰেক্টৰ অফ টাউন এণ্ড কাণ্ট্ৰি প্লেনিং আণ্ডাৰ ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ, চাৰ্টিফাইং চাৰ্জন, মেডিকেল ইনস্পেক্টৰ ফেক্টৰিজ। চ' এইখিনি পষ্টৰ কাৰণে এতিয়া বৰ্তমান এডভাৰটাইজমেণ্ট APSC ৰিলিজ কৰিছে। ঠিক আছে, চ' এইখিনি আপোনালোকে চাই ল'ব। এতিয়া হৈ গ'ল আপোনালোকৰ, মই যিহেতু কৈছিলোঁ টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ CDPOৰ পৰীক্ষাৰ ৰিজাল্ট দিলে। টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ পৰীক্ষাৰ ৰিজাল্টটো মই যিমানখিনি লেটেষ্ট ইনফৰ্মেশ্যন পাইছোঁ, তেওঁলোকৰ টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ৰিজাল্টছো ৰেডি হৈ আছে অলৰেডি। আই থিংক স্ক্ৰিটনি কমপ্লিট হৈছে, তেওঁলোকে ৰিজাল্ট সোনকালে ডিক্লেয়াৰ কৰিব আৰু লাহে লাহে গোটেইখিনি বস্তু ৰেডি কৰি আছে। টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ যোনটো ৰিটেন এক্সামিনেশ্যন হৈ গৈছিলে, আই থিংক অক্টোবৰৰ 20 তাৰিখে পৰীক্ষা হৈ গৈছে। চ' টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ৰিজাল্ট আপোনালোকে এইটো মাহৰ ভিতৰতে এক্সপেক্ট কৰিব পাৰে। এতিয়া হয়তো পটককৈ দি দিব পাৰে, আজিও দি দিব পাৰে, কোনো কথা নাই তেনেকুৱা। কিন্তু কথাটো হ'ল টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ৰিজাল্টছ দিয়াৰ সময় হৈ গৈছে অলৰেডি। আই থিংক পেপাৰ স্ক্ৰুটনি কৰা, চেকিং কৰাও কমপ্লিট হৈছে ইতিমধ্যে, মই যিমানখিনি ইনফৰ্মেশ্যন পাইছোঁ। চ' ৰিজাল্ট সোনকালে ডিক্লেয়াৰ কৰিব, এইটো মাহৰ ভিতৰতে আপোনালোকে ৰিজাল্ট এক্সপেক্ট কৰিব পাৰে। ঠিক আছে, টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ। আৰু APSCৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCLৰ পৰীক্ষা আপোনালোকে মাৰ্চ মাহত এক্সপেক্ট কৰিব পাৰে। মাৰ্চত পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা বহুত বেছি আছে, যিমানখিনি মই লেটেষ্ট আপডেটছ বা ইনফৰ্মেশ্যন পাইছোঁ। ঠিক আছে, অফিচিয়েল নটিফিকেশ্যন এতিয়ালৈকে অহা নাই, কিন্তু তথাপিতো মই যিহেতু আপোনালোকে যিমানখিনি আপডেটছ পাইছোঁ সেইখিনি মতে মই কৈ আছোঁ। কাৰণ ইয়াৰ আগতেও মই কৈছিলোঁ এনফৰ্চমেণ্ট ইনস্পেক্টৰ যিমানখিনি আপডেটছ পাইছিলোঁ ফেব্ৰুৱাৰী মাৰ্চ টেণ্টেটিভ আছিলে। চ' ফেব্ৰুৱাৰী মাহতে এনফৰ্চমেণ্ট ইনস্পেক্টৰ আপোনালোকক স্কেডুল কৰা হ'ল। চ'
APSCৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCL পৰীক্ষা মাৰ্চ মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা বহুত বেছি আছে চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক আৰু বাকী কোৰ্চেছ এভেইলেবল আছে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ প্লাছ স্পেচিয়েল মক মডেল ছল্ভ পেপাৰ এভেইলেবল আছে 400ত আৰু যদি অকল স্পেচিয়েল মক মডেল ছল্ভ পেপাৰ লয় তেতিয়াহ'লে 50 ৰুপিজ ঠিক আছে ইয়াতে আপোনালোকে মক টেষ্ট চিৰিজ বুলি নাভাবিব এখন স্পেচিয়েল মক বা মডেল ছল্ভ পেপাৰ বনাইছোঁ য'ত 100টা কুৱেশ্যনছ কভাৰ কৰা হৈছে এজ পাৰ অফিচিয়েল চিলেবাছ জেনেৰেল ষ্টাডিজ এণ্ড ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছ সেইখন পেপাৰ যোনখন স্পেচিয়েল পেপাৰ আছে তাতে গোটেইকেইটা ছেকশ্যন আপোনালোকক কভাৰ কৰা হৈছে ইকুৱেলি ডিষ্ট্ৰিবিউট হৈছে যোনটো ছেকশ্যনৰ পৰা কিমান মাৰ্কছ আহিব পাৰে ঠিক আছে ছেকশ্যনেল ডিষ্ট্ৰিবিউশ্যনটো মেইনটেইন কৰা হৈছে ইয়াতে গোটেইটো চ' ল'ব পাৰে 50 ৰুপিছত এভেইলেবল আৰু লগতে যদি ফুল কোৰ্চ প্লাছ মডেল মক ছল্ভ পেপাৰ লয় তেতিয়াহ'লে 400ত এভেইলেবল বাকী APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCL কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 400ত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবে তেতিয়াহ'লে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম তাতে একাউণ্টেঞ্চি 3000 MCQs পাই যাব সেইটো ফ্ৰীলি এভেইলেবল আছে বাকী মেথমেটিক্স আৰু ষ্টেটিষ্টিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েলছ নাই বাকী গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষাও হ'বলৈ গৈ আছে কাইলৈ কোনোবাই যদি লাষ্ট মোমেণ্ট ৰিভিজন বিচাৰিছে তেতিয়া MCQ কোৰ্চটো ল'ব পাৰে 375ত এভেইলেবল আছে বাকী কি বুলি কয় DME চৰি ৰ'ব দেই অকণমান সৰু হৈ গৈছে স্ক্ৰীনখন বাকী DME গ্ৰেড 3 কাৰণে বাকী DME যোনটো পৰীক্ষা আছে DME গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত ADRE 2025 3.0 গ্ৰেড 3 গ্ৰেড 4 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত তাৰপিছত আহি গ'ল APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে ফেজ 1 ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত বাকী ফেজ 2 জেনেৰেল ইংলিছ প্লাছ স্পেচিয়েল ৰাইটিং ইয়াতে পাই যাব কোৰ্চটোত চ' অল টোটেল 400 ৰুপিছত এভেইলেবল আছে আছাম পুলিচ কনষ্টেবলৰ অন্যান্য পষ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC ষ্টেনগ্ৰাফাৰ গ্ৰেড 2 ফুল কোৰ্চ এভেইলেবল আছে 300ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত ঠিক আছে আৰু কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে কোৰ্চবিলাক এতিয়া বৰ্তমান ল'লে 2023 2024 দুটা বছৰ পাব আৰু লগতে 2025ৰ জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছ আছে আৰু মোৰ পৰা কোৰ্চ ল'লে এবাৰ কাৰেণ্ট এফেয়াৰ্ছ লাইফ টাইমৰ কাৰণে পাই থাকিব এতিয়া ফেব্ৰুৱাৰী মাহটো কমপ্লিট হোৱাৰ পিছত মাৰ্চত আপোনালোকে মোক এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল হোৱাটছএপত তেতিয়া ফেব্ৰুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব আৰু কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে PDFত এভেইলেবল আছে আৰু লগতে কিছুমান এক্সটাৰ্নেল ৱেবছাইটৰ ভিডিঅ' লিংকো দি দিম চ' এডিশ্যনেল ছাপৰ্ট পাই যায় চ' কোনোবা যদি ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনাক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আপোনালোকে আগতে যদি মোৰ পৰা কিবা কোৰ্চ লৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগে সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাইন টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম